হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। বহুদিন ভিডিঅ' দিয়াই হোৱা নাই ভালকৈ, কাৰণ ব্লগ কৰিবলৈও আজিকালি এলাহ লগাই হৈছে। আজিৰ ভিডিঅ'টো ভইচ অভাৰতে পাব বাৰু। প্ৰেগনেঞ্চিৰ 8 মাহ চলি আছে আৰু ভাবিলোঁ আজিৰ দিনটোৰ ব্লগকে কৰোঁ। ৰাতিপুৱা উঠি মুখ হাত ধুলোঁ, পানী অকণ খালোঁ, তাৰপিছত অকণমান ৰুমটো ঝাৰু মাৰি ল'লোঁ। মায়ে এবাৰ ঝাৰু দিছিলে, তথাপি এবাৰ ময়ো সাৰি দিলোঁ। তাৰপিছত এয়া বহি গ'লোঁ ফেনৰ তলত। বহুত বেছি গৰম পৰিছে আৰু মোৰতো গৰমটো অলপ বেছিকৈ অনুভৱ হৈ আছে। আৰু ঘৰতে আছোঁ যিহেতু, ডিউটিও ছুটি লৈলোঁ, গম পাইছে, গতিকে দৈনন্দিন দিনবোৰ এনেকৈয়ে চলিছে। আৰু যোৱাকালি দেওবাৰ আছিলে, দেওবাৰে আমি অলপমান কাম কৰিলোঁ। মিনি ব্লগটোত ইতিমধ্যে চাগে আপডেট আপোনালোকে পাইছেই। মানে 2 এপত বস্তু ইয়ালৈ আৰু বাকীখিনি বস্তু ওৰাঙলৈ পঠোৱা হৈছিলে। এই কাভাৰটো ইয়ালৈ আনিলোঁ। মানে কাভাৰটোৰ ওপৰত ফটোখিনি এনেকৈ সজাই সজাই ৰাখিছিলোঁ। মায়ে ময়ে মিলি এইখিনি কৰিলোঁ আৰু বাবু আৰু দেউতাই সহায় কৰি দিছিলে সোমোৱাওঁতে বস্তুখিনি। আমাৰ ইয়াতে যিহেতু জেগা কম, গতিকে ডাঙৰ বস্তুৰ ভিতৰত এই কাভাৰটো আৰু এই গডৰেজটো অনা হ'ল। আৰু জেগাই নাই, আৰু গডৰেজটো থোৱাৰ কাৰণে এই দৰ্জাখনো খুলিব নোৱাৰা অৱস্থা হ'ল। আৰু সৰু সুৰা বস্তু কিছুমান আনিলোঁ, ট্ৰাংক, তেনেকৈ মোৰ 2টা ট্ৰাংক, কিবা কিবি চব ইয়াতে অনা হৈছে আৰু বাকীখিনি ওৰাঙত। এনেকৈ মেনেজ কৰিব লগা হৈছে, উপায় নাই। আৰু ওৰাঙলৈ নিয়া গাড়ীখনতো বাকী বস্তু নধৰিলে, এতিয়াও 2 এপত বস্তু থাকিয়ে আহিলে। কিন্তু বস্তুখিনি মানে লগত থাকিলে ভাল লাগে। আৰু এয়া যোৱাকালি যে তাতে গৈছিলোঁ, এয়া ভিডিঅ' চাওক। মানে মিনি ব্লগত ভালকৈ দেখাব পৰা নাছিলোঁ, গতিকে ভাবিলোঁ ইয়াতে ভালকৈ দেখাই দিওঁ। গোটেই জংঘলে আগুৰি গৈছিলে, বহুত বেছি বেয়া লাগিছিলে গৈ, মনটো মানে বেয়া লাগি গৈছিলে। কিন্তু চাফা কৰা নাই যেতিয়া উপায়ো নাই। আৰু এয়া চনা আহি গৈছিলে, বাবুৰ কোচত চাওক কেনেকৈ উঠিছে। জলকীয়া গছডাল কেতিয়ানো হ'ল, কেতিয়ানো জলকীয়া ফুলিলে লাগিলে গমেই নাপাওঁ। আৰু ফুলবোৰো ফুলি আছিলে, কিন্তু গোটেই জংঘল জংঘল হৈছে। চাফা কৰাব লাগিব সোনকালে, কিন্তু এতিয়া মানে চাফা কৰায়ো লাভ নাই, আকৌ জংঘল হ'ব, যিহেতু খোজে নাই পৰা আমাৰ। ময়ো এতিয়া সঘনাই যাব নাই পাৰা, বিক্ৰমে মাজে মাজে গৈ চাই, তেনেকুৱা হৈ আছিলে। তাৰপিছত ফাৰ্নিচাৰৰ ভিতৰত যিমানখিনি আছিলে, আপোনালোকে মোৰ ব্লগ যিসকলে চাই আগতে দেখিছেই, তাতে ফ্ৰিজ, ৱাশ্বিং মেচিনকে ধৰি চফা, তাৰপিছত 2খনকৈ ড্ৰেছিং, মানে ঢেৰ আৰু কাবাৰ্ড, গডৰেজ, সকলোবোৰ চিজিল কৰি মানে যি যি পাৰা হৈছে অনা হৈছে তেনেকৈ। কিন্তু বিচনা পত্ৰ তেনেকৈ আৰু শ্ব'কেছ ট'কেছ ডাঙৰ বস্তু কিছুমানো থাকিয়ে গ'ল, যিবিলাক মানে নোৱাৰিলোঁ। 2খন গাড়ীটো নধৰিলে, ডাইনিং থাকি গ'ল, ডাইনিংখনো অনা সম্ভৱ নহয়। কিন্তু বাকী যিখিনি বস্তু পাৰিলোঁ সেইখিনি মানে অনা হৈছে আৰু তেনেকৈ। আৰু ৰিডিং টেবুলখন, সেইখনো ওৰাঙলৈ পঠোৱা হ'ল, মানে ফল্ডিং ৰিডিং টেবুলখন আছিলে। যি নহওক, তাতে যিহেতু বিক্ৰম থাকিব, মোৰ মনটো শান্তি, মানে তাতে বিক্ৰম আছে আৰু ইয়াতে মাহঁতৰ ঘৰত মই আছোঁ, গতিকে চকুৰ আগত থাকিলে বস্তুখিনি ভাল লাগে। আৰু মানে গোটেই বস্তুবিলাকো ইয়াৰ ভিতৰত মানে কিমানবিলাক ড্ৰয়াৰত কাপোৰ কানিকে আদি কৰি দৰকাৰী বস্তু চব আছিলে, গোটেই তেনেকৈ ভৰাই দিয়া হৈছে। আৰু গাড়ীত উলিয়াই মেলি তেনেকৈ থকা নাই বিশেষ, কাৰণ উলিয়ালে আকৌ মানে নিবলৈ দিগদাৰ। ৰিডিং টেবুলখনত বহুতবোৰ কিতাপ জাপে জাপে আছিলে, সেইবোৰো তেনেকৈ ওৰাঙত দি পঠোৱা হৈছে, বিক্ৰম যাব লগত। আৰু এয়া বস্তুবোৰ উঠাই থাকোঁতে ভিডিঅ'খিনি মানে ইয়াতে, যিহেতু দীঘলীয়া ব্লগ, গতিকে ভাবিলোঁ ইয়াতে দেখাব পৰা যাব। ভইচ অভাৰ কৰোঁতেও ফোপাই থাকোঁ, আজিকালি ভাগৰ বহুত বেছিকৈ লাগে। আৰু এয়া 2খন গাড়ী লোড কৰি ওলাই আহোঁতে, আৰু গম পাইছে চাগে আমি ঘৰটো পাৰিলে বেচিম, নহ'লে ভাড়া দিম, জনাইছোঁ বাৰু মিনি ব্লগত। আকৌ আহিছোঁ, এতিয়ালৈ গাটো ধুই আহিলোঁ, আৰু উপায় নাই, এতিয়া নাইটি পিন্ধিয়ে শান্তি লাগে, আৰু বেলেগ কাপোৰবিলাক গাত নোহোৱাও হৈছে। ভাগৰটো লাগিয়ে আছে, ভইচ অভাৰ কৰোঁতে ফোপাই গৈছোঁ, গম পাইছে চাগে। তাৰপিছত মই আহি লৈ অকণমান মইশ্চাৰাইজাৰ লগালোঁ, সদায় এনেকৈ আৰু অকণ মইশ্চাৰাইজাৰ লগাওঁ। কিন্তু মোৰ চকুৰ গুৰিবোৰ দেখিছেনে কেনেকৈ ক'লা পৰিছে। মানুহৰ বোলে প্ৰেগনেঞ্চি গ্ল' আহে প্ৰেগনেঞ্চিৰ সময়ত, মোৰ গ্ল'টো বাদেই, মানে একো নাই হোৱা, কিবা লগালেও একো ভাল নহয়, একদম স্কিন টিন বহুত বেছি ডাল হৈ গৈ আছে। আৰু চকুৰ গুৰিবোৰো মানে বহুত বেছি ক'লা পৰিছে। আচলতে টোপনিও মোৰ বহুত কম হৈছে, ৰাতিও 4 ঘণ্টা 5 ঘণ্টাহে শোৱা হয় টোটেল মিলি, আৰু তাতে আকৌ দিনত কেতিয়াও নুশোওঁ, মানে তেনেকুৱা হৈছে, টোপনিটো বহুত বেছি কম। আৰু গাটো ধুই আহি সেন্দুৰখিনি লোৱা আৰু চুলি আঁচোৰা, সদায় সেইটোৱে কাম। মুখত অকণ মইশ্চাৰাইজাৰ সানো, আজিকালি একো ষ্টাইল টাইল কৰিবলৈ মন নাযায়। আৰু ভাল হোৱাৰ ভিতৰত কৈছোঁ, অকণমান চুলিখিনি খালি মাত্ৰ গ্ৰথটো অকণ বাঢ়া যেন পাইছোঁ। প্ৰেগনেঞ্চি হ'লে এনেকৈ বহুতে কয় চুলি কিছুমানৰ সৰে, কিছুমানৰ বেছি হয়, কিন্তু মোৰ চুলিৰ তেনেকৈ সমস্যা পোৱা নাই, কিন্তু স্কিনৰ সমস্যা বহুত বেছি পাইছোঁ। তাতে আকৌ ওঠ ফাটে, ওঠত এয়া ইমান গৰমতো মই মানে লিপ বাম লগাব লগা হৈছে। আৰু চকুৰ গুৰি যে এয়া দেখিছে, এতিয়া পোহৰ কাৰণে ইমান ধৰিব পৰা নাই, অকণমান ছাঁ পোহৰ পৰিলে বহুত বেছি ক'লা ক'লা লাগে। আৰু
তাৰপিছত মায়ে যিহেতু ভাত বনাই ৰাতিপুৱা দেউতা বাবু দুইটা অফিচ যায়, ডিউটিত যায়, গতিকে একদম ধুনীয়াকৈ ৰঙালাও ভাজি, দালি, বিলাহী টক ভাত তেনেকৈ বনোৱা আছিলে। মই নিজৰ ভাতকেইটা বাঢ়ি আনি এনেকৈ খাবলৈ লৈছোঁ। আৰু কাঁহৰ কাঁহীত ভাত খাবলৈ বেয়াই পাওঁ, গতিকে ষ্টীলৰ কাঁহীতে আনিছোঁ। আৰু মই এতিয়াও ভোট জলকীয়া খাই আছোঁ দেই। বহুতে কয় বহুত বেছি জ্বলা খাব নালাগে, কিন্তু ভোট জলকীয়া খাই ভাল লাগে, গোন্ধটো পালে ভাল লাগে। অকণমান খাম যেনিবা, এই গোটেইটো নাখাওঁ, অকণমান চিঙি খাম, কিন্তু জলকীয়া, আচাৰ এনেকুৱাবোৰ বস্তু নহ'লে মোৰ ভাতকেইটা পেটলৈকে নাযায়। গতিকে তেনেকৈ খাই ল'লোঁ। আৰু ৰাতিপুৱাৰ ভাতকেইটা প্ৰায় খোৱাই হয়, কাৰণ খোৱাৰ পিছত আকৌ ঔষধ খাবলৈও থাকে। খাই লওঁ ভাতকেইটা। তাৰপিছত মেডিচিন খালোঁ, মানে কেলচিয়াম, আইৰণ এইবোৰতো চলিয়ে আছে, লগতে আনুষংগিক আৰু কিবা কিবি। ভাত খাই উঠিয়ে কেলচিয়ামৰ টেবলেট এটা খাই ল'লোঁ। আৰু এতিয়া বিশেষ কাম নাই, কাম তেনেকৈ কৰিব পৰাটো নাই, কিন্তু সৰু সুৰা কিবা কিবি কৰি থাকিব পাৰিলে নিজৰে ভাল লাগে, ব্যস্ত থকা যায়, নহ'লে বহুত বেছি আমনি লাগে। আৰু মায়ে যোৱাকালি যে গডৰেজৰ সৈতে গোটেই দাঙি আনিছিলোঁ, ইয়াতে বিক্ৰমৰ কাপোৰো ঢেৰ আছিলে, গতিকে চাৰ্টকেইটা মায়ে আজি ধুই দিছিলে। আৰু যিহে ৰ'দ, শুকালেই, এফালৰ পৰা শুকাই আছে কাপোৰ, মায়ে আনি আনি দি আছে। গতিকে সেয়া চাৰ্টকেইটাও জাপি ল'লোঁ, জাপি লৈ এইকেইটা আকৌ গডৰেজত ভৰাই থ'ম। বিক্ৰমে ডিউটি কৰা চাৰ্ট হয়, গতিকে ডিউটিত যাওঁতে পিন্ধিব পাৰিব, সেইকেইটাকে অকণমান জাপি ল'লোঁ। এনেকৈ কাপোৰ কানিবোৰ, মোৰো বহুত কাপোৰ তাতে থাকি আহিছিলে, কিন্তু এতিয়া যিহেতু গোটেইখিনি মানে মোৰ ওচৰতে আছে, গতিকে মোৰ ভাল লাগি থাকে। ইয়াত অলৰেডি মোৰ আগৰে এটা গডৰেজ আছিলে, আকৌ এতিয়া সেইটো গডৰেজো আনি ল'লোঁ, বহুতখিনি বস্তুও ধৰিব বাৰু। আৰু লগতে কাভাৰটো যে আনিছোঁ, তাতো বহুতখিনি কাপোৰ ধৰে, আৰু কাপোৰ থোৱা বস্তুটো আমাক বহুতেই প্ৰয়োজন হয়, নহয় জানো? দেউতা আৰু বাবু যিহেতু ডিউটিত আছে, গতিকে মায়ে মোক ডাব এটা কাটি দিলে। বিক্ৰমে একেলগে এনেকৈ ডাব বেছিকৈ লৈ আহে যেতিয়া আহে, গতিকে দুপৰীয়া গৰমত ভালো লাগে ডাব খাই, আৰু এইটো সময়ত খোৱাটো ভাল বুলি কয়, গতিকে খাবলৈ চেষ্টা কৰিছোঁ। তেনেকৈ প্ৰায়ে খোৱা হৈছে বাৰু, কিন্তু সদায় খোৱা নাই যেনিবা। আৰু বহুত বেছি গৰম পৰিছে, ফেনখন ফুল স্পীডত দি লৈছোঁ, দুপৰীয়া সময়, গতিকে বহি বহি ডাব খালোঁ। আৰু এই চেণ্টাৰ টেবুলখন যে, এইখনো কালি অনা হৈছিলে, কোৱাহে হোৱা নাছিলে। আৰু উপায় নাই, দুইখন ঘৰতে চব লাগতিয়াল বস্তু থাকেই, তাৰ মাজত আকৌ এক্সট্ৰাকৈ ভৰাব গ'লে জেগা নাতে। তেনেকুৱা ওৰাঙৰ ঘৰতো হৈছে, ইনভাৰ্টাৰ, ফ্ৰিজ এইবোৰ আকৌ ডাবুল ডাবুল হোৱাৰ নিচিনা হৈ গ'ল। ড্ৰেছিং বা চব বস্তুৱে মানে চব আছিলে, ৱাশ্বিং মেচিনো আছিলে, কিন্তু আকৌ পঠোৱা নিচিনা হৈছে, তাতেও থ'বলৈ জেগাৰ দিগদাৰ হৈছে। আমাৰ ইয়াতো সেই একে অৱস্থা, উপায় নাই আৰু, চবকে কষ্ট দিছোঁ। এতিয়া বহিছোঁ আন এটা কাম লৈ। হাতত যে দুটা ফোন দেখিছে, দুইটাই এতিয়া মাৰে ফোন বুলি ক'ব লাগিব। মানে দেউতাই এটা নতুন ফোন কিনিলে, গতিকে আগৰ যিটো ভিভ' ফোন চলাই আছিলে, মানে মোৰে ফোন আছিলে সেইটো, আৰু সেইটো এতিয়া থৈ দিলে। আৰু মাৰ মোবাইলটো আকৌ নতুনকৈ হেং মাৰি দিগদাৰি দিবলৈ ধৰিলে। সেইটো কাৰণে মায়ে ভিভ' ফোনটো ইউজ কৰিম বুলি ক'লে, আৰু ইয়াতে গোটেইখিনি লগাই ছেটিংছ মিলাই দিলোঁ। এতিয়া আকৌ কণ্টেক্টছবিলাক ছেভ কৰি আছোঁ মাৰ আগৰ ফোনটোৰ পৰা। গতিকে এইটো এটা চাবলৈ গ'লে দীঘলীয়া কাম, আমনিদায়ক কাম, কিন্তু মই যিহেতু এতিয়া বেছি ওজন কাম তেনেকুৱা কৰিব লগা নায়েই একো, গতিকে বহি বহি এইখিনিকে কৰি দিছোঁ। আৰু 1 ঘণ্টামান এনেকৈ বহিলোঁ, গোটেই কণ্টেক্টছবিলাক ছেভ কৰিলোঁ। আৰু দেখিছে নহয়, বহি থাকিলেও গংগাটুকটোৰ নিচিনা হৈছোঁগৈ। আৰু মাজে মাজে ভাবোঁ, মানে চেহেৰাটোৰ কথা বা ফিগাৰটোৰ কথা মনলৈ আহে, কিন্তু শাৰীৰিক অৱয়ৱটোৱে ইমানো বেছি মেটাৰ নকৰে এইখিনি সময়ত, কাৰণ যিটো সপোনৰ আঁত ধৰি মানে খোজবোৰ আগুৱাই গৈ আছোঁ, সেই সপোনটো বহুতেই বেছি ধুনীয়া, আৰু সেইটো কথা ভাবিলে মানে এইবিলাক কথা নগণ্য হৈ পৰে। কিন্তু সেই আৰু দেহাৰ গঠনটো পাৰিলে পিছলৈ আকৌ ফেটছবোৰ কমাবলৈ চেষ্টা কৰিম, সময়ো আছে যথেষ্ট, নহয় জানো? কিন্তু এইখিনি সময়ততো উপায় নাই। আৰু সেইটো কাৰণে আজিকালি ষ্টাইল কৰিবলৈও বেছি একো মন নাযায়, ভাল ভাল কাপোৰ কানি পিন্ধিবলৈ মন নাযায়, এনেকৈ চলি আছে। ফ্ৰুটছ খাব লাগে, কিন্তু সদায়নো আপেল, কল, কমলা কিমান খাব? আজি ভাবিলোঁ বেল এটাকে খাওঁ। ধুনীয়া ডাঙৰ বেল এটা আছিলে, পকা, বিক্ৰমে আনিছিলে। আৰু এই বেলটো ভাঙিবলৈ লৈ ভাঙিব নোৱাৰি মাক মাতিলোঁ। মা শুই আছিলে, শুৱাৰ পৰা উঠি আহি মোক বেলটো ভাঙি দিলে। আৰু বেলটো এনেকুৱা ধুনীয়া দানা দানা নহয়, আৰু মানে এনেকৈ ফালি দিয়াৰ লগে লগে কি ধুনীয়া গোন্ধ এটা আহিছে, বহুত ধুনীয়া, আৰু খাবলৈও বহুত বেছি টেষ্টি আছিলে। মই যেনিবা এনেকৈ যেতিয়া ভাঙি দিয়াৰ পিছত কুৰুকাত যে লাগি থাকে ডাঠকৈ, সেইখিনি চামুচ দি এৰুৱাই খাই ভাল পাওঁ, কাৰণ ভিতৰত গুটি থাকে, গোটেইখিনি খাব নোৱাৰোঁ। আৰু গুটি থকা ভাগৰ যিখিনি ডাঙৰ অংশ, সেইখিনি এতিয়া মায়ে চৰ্বত বনাব। গৰমত বেলৰ চৰ্বত খাই পাইছেনে? খায়ে চাগে, প্ৰায় অসমীয়া মানুহে খায়, বহুত বেছি ভাল লাগে। আৰু বেলৰ চৰ্বতটো বনাওঁতে অলপমান নেমু চেপি দিব লাগে। সেয়া এতিয়া মায়ে বনাই আছে, আৰু মই এইখিনি খাই ল'লোঁ, বৰ ভাল লাগিলে।
আৰু এয়া বেলৰ চৰ্বত বনোৱাও হৈ গ'ল। নেমু দিয়া হৈছিলে চৰ্বতত আৰু লগতে পদিনা পাত কেইটামানো আনি দি ল'লোঁ গোন্ধটোৰ কাৰণে। আৰু ষ্ট্ৰ আছিলে যে ষ্ট্ৰ দি এনেকৈ খালোঁ। কেতিয়াবা এনেকৈ সজাই পৰাই খায়ো ভাল লাগে নহয় জানো, গৰমত দুপৰীয়া বৰ ধুনীয়া পানীয় এবিধ। আকৌ একেবাৰে আবেলি সময়তহে আপোনালোকক লগ পাইছোঁ। এয়া তিয়াই লোৱা বাদাম আৰু খিচমিচ এমুঠি হাতত ল'লোঁ আৰু আমাৰ গেটৰ সন্মুখৰ ৰাস্তাটোতে খোজকাঢ়িবলৈ ওলালোঁ। যদি বতৰ ভালে থাকে এনেকৈ আবেলি 15-20 মিনিটমান সময় খোজকঢ়া হয়। এইকণ সময় আচলতে চাফিচিয়েণ্ট নহয়, কিন্তু তথাপিও আৰু একেবাৰে নকঢ়াতকৈ এইখিনি কঢ়াও ভাল নহয় জানো। আৰু ধুনীয়া বতৰ আছিলে, গতিকে আকাশখন চাই চাই এনেকৈ অকণমান সময় খোজকাঢ়িলোঁ। কেতিয়াবা মোবাইলত পাতলকৈ মেলডি ছং তেনেকৈ লগাই লোৱা হয়। আজিও লগাই অকণমান সময় শুনিলোঁ আৰু খোজকাঢ়িলোঁ। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ দেই, বাই।